কোনোদিন কেতিয়াও জাতিক অপকাৰ কৰা নাই কেতিয়াও কোনোদিন জাতিক মই বেইমানি কৰা নাই জাতিক ঠগা নাই কোনোদিন কেতিয়াও মোৰ জাতিৰ মানুহে মই বেয়া কাম কৰা নাই বিয়া হৈ গুচি গলি ওৰণি ললি হুমৰ কাষত বহি দি তো হুমৰ গুৰিত বহি মোৰ চিঞৰি চিঞৰি বুকুত ভুকুৱাই ভুকুৱাই কান্দিবলৈ মন গৈছিল নাকান্দিলো এইবাবেই যে তই মোৰ একোৱেই নহয় লোকৰ ব্লাউজ আনি 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 মই ধুইবকি ভাও লওঁ নমস্কাৰ এন কে টিভিৰ এক বিশেষ অনুষ্ঠান বাটে ঘাটেলৈ মই উদীপ্ত নগৰীয়া সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মোৰ সৈতে উপস্থিত আছে আপোনালোকৰ চিনাকি মুখ আপোনালোকে যাক কয় ট্ৰেজেডি কিং মৃদুল ভূঞা ডাঙৰীয়া মোৰ সৈতে উপস্থিত আছে প্ৰথমে আজিৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ মই মোৰ ফালৰ পৰা আন্তৰিক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ এইকাৰণে যে আমাৰ নিচিনা নাটক কৰি ভাত খোৱা মানুহৰ ঘৰলৈ বৰষুণত তিতি বুঢ়ী একাঠু পানী গুৱাহাটীত তাৰ মাজতো আহি পেলাই ওলাইছে তাৰ কাৰণে মোৰ ফালৰ পৰা আন্তৰিক মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ বৰ্তমানৰ ব্যস্ততাৰ বিষয়ে যদি অকণমান এতিয়া অতি ব্যস্ত আমি এতিয়া সময় হ'ল ব্যস্ততাৰে সময় পৃথিৱীৰ চববিলাক মানুহেই ব্যস্ত তাৰ মাজতে থিয়েটাৰ মানুহ হিচাপে থিয়েটাৰৰ জাতিৰ মানুহ হিচাপে মইতো থিয়েটাৰ জাতি বুলি কওঁ থিয়েটাৰ জাতিৰ মানুহ হিচাপে আমি অতি ব্যস্ত এতিয়া আমাৰ অতি সোনকালে আমাৰ 7 তাৰিখ আৰম্ভ হ'ব ৰাজধানী থিয়েটাৰ নতুন থিয়েটাৰ এখন এবাৰ বৰ আশাৰে বৰ সপোন দেখি পেলাই এখন থিয়েটাৰ খুলিছে মল্লিকা ৰয় বাসুৱে গতিকে তাত ড্ৰাইভাৰৰ মানে দায়িত্বটো মোক দিছে নাটকখিনি ভালকৈ পৰিচালনা কৰি মানে থিয়েটাৰখন অকণমান আগবঢ়াই নিয়াৰ কাৰণে মোকে দায়িত্ব দিছে নাটকাৰ থাকিব অভিজিত ৰাজদীপ তেওঁলোকেতো পৰিচালনা কৰিবই তাৰপিছত যিখিনি দায়িত্ব এখন নাটক সঠিকভাৱে লৈ যোৱা এঠাইৰ পৰা এঠাইলৈ সেইখিনি দায়িত্ব মোকে দিছে প্ৰত্যেকেই গতিকে সকলো গধুৰ দায়িত্ব মূৰত লৈ আগবাঢ়িম 7 তাৰিখৰ পৰা গতিকে ইমান বিজি কালি ৰাতিলৈকে আমাৰ শ্বুটিঙে হৈ আছিল গানৰ শ্বুটিং থিয়েটাৰৰ গানবিলাকৰ শ্বুটিং হৈ আছিল প্ৰমো শ্বুটিং হৈ আছিল আজি আজৰি আজি তোমালোকক পাইছোঁ বহুত ভাল লাগিছে এইখিনিতে আমি যদি আমাৰ কাষত ট্ৰেজেডি কিং আছে আমি তেওঁৰ পৰা যদি এটি সংলাপ আপোনালোকলৈ আগনবঢ়াওঁ এইখিনি সময়ত হয়তো আপোনালোকে মোক বেয়া পাব বা আপোনালোকে মোক বহু প্ৰশ্ন কৰিব এটি চৰ্চিত সংলাপ সকলোৰে মুখে মুখে আছিল সংলাপটি আমি বিভিন্ন ধৰণৰ সামাজিক মাধ্যমত দেখিছিলোঁ যে তই মোৰ কোনো নহয় মই তোৰ একোৱেই নহয় অকণমান যদি কয় হয় তাৰ আগতে এটা কথা কৈ লওঁ মানে আমি নাটক কৰা মানুহবিলাকে মই বিশেষকৈ ভাবিছিলোঁ যে আমি নাটক কৰিলোঁ আমি যে কৰি ষ্টেজৰ পৰা নামি আহিলোঁ মানুহ ওলাই গ'ল তেতিয়াই আমাৰ শব্দবিলাকো শেষ হৈ যায় আমি কোৱা কথাবিলাকো শেষ হৈ যায় কিন্তু মিছা কথা মানুহে মনত লৈ যায় আমাৰ শব্দবিলাক বুকুত লৈ থাকে তাৰ প্ৰমাণ যে লকডাউনৰ সময়ত অসমৰ 4,000 ওপৰ ল'ৰা ছোৱালীয়ে টিকটক কৰিছে এই সংলাপটো মোৰ এইখন আছিল আবাহনৰ মা কালীৰ নাম আছিলে মই আৰু প্ৰস্তুতি কৰিছিলোঁ সেই ডায়লগটো এবাৰ মই আকৌ তেওঁলোকক উৎসৰ্গা কৰিছোঁ যিসকলে টিকটক কৰি পেলাই প্ৰায় 4,000 ওপৰ মানুহে মোক সেই সময়ত শব্দৰে জীয়াই ৰাখিছিলে মই তেওঁলোকৰ কাৰণে আগবঢ়াইছোঁ পৰিৱেশটো অকণমান কৈ লৈছোঁ যিহেতু নতুনখিনিয়ে শুনিব এইটো কথা মই প্ৰায় কৈ থাকোঁ আবাহন থিয়েটাৰ মা কালী নাটক যিজনী ছোৱালীক মই ভাল পাইছিলোঁ তাইক মই বিয়া কৰাব নোৱাৰিলোঁ ক'বও নোৱাৰিলোঁ তাই বিয়া হৈ গুচি গ'ল বিয়া হোৱাৰ পিছত ঘৰত অত্যাচাৰ সহ্য কৰিব নোৱাৰি শহুৰেকৰ ঘৰত আকৌ ঘৰলৈ আহিলে কিন্তু মই সমানেই মৰম কৰি থাকিলোঁ সমানেই এদিন তেওঁ প্ৰশ্ন কৰিছিলে যে মই বিয়া হ'লোঁ কিবা হ'লোঁ তই কিয় মোক আজিও মৰম কৰি আছ কি হয় মই তোৰ তেতিয়া মই কওঁ যে একোৱেই নহয় তোৰ একোৱেই নহয় একো নহয় কাৰণে তোক মই মৰম কৰোঁ চেনেহ কৰোঁ এইবাবেই যে তই মোৰ একো নহয় চালা দেউতাৰ ওচৰত টিউশ্যন কৰিবলৈ যাওঁ টিউশ্যন মনে মনে তোৰ চকুলে চাওঁ তই দেখিলে চকু নমাই আনো এইবাবেই যে তই মোৰ একো নহয় বিয়া হৈ গুচি গলি ওৰণি ললি হুমৰ কাষত বহি দি তো হুমৰ গুৰিত বহি মোৰ চিঞৰি চিঞৰি বুকুত ভুকুৱাই ভুকুৱাই কান্দিবলৈ মন গৈছিল নাকান্দিলোঁ এইবাবেই যে তই মোৰ একোৱেই নহয় সকলোৱে জানেই মই সুকীয়াকৈ ক'বলৈ বা মই আপোনালোকক ক'বৰ বাবে প্ৰয়োজন নাহে কিন্তু এইখিনিতে মই ক'ব বিচাৰিছোঁ যিখন নাটকেই থাকক যিখন নাটকেই হওক মৃদুল ভূঞা বুলি কোৱাৰ লগে লগে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰে দৰ্শকৰ নাটকখনে বা সুন্দৰভাৱে আঁকোৱালি লয় মৃদুল ভূঞাৰ কাৰণেই নে নাটকখনৰ কাৰণেই সেয়া আমি নাজানো আপোনালোকলৈ এৰিছোঁ সেই প্ৰশ্ন আৰু উত্তৰ আপোনালোকে জনাব কিন্তু এইখিনিতে আমি মৃদুল ভূঞাক সুধিব বিচাৰিছোঁ সেই তাহানিৰ সেই ঘৰখন আৰু আজিৰ এই ঘৰখন এই যাত্ৰাটোৰ বিষয়ে যদি অকণমান কয় যাত্ৰা এটা বহুত দীঘলীয়া যাত্ৰা থমকি নৰোৱা যাত্ৰা আমি খুব দুখীয়া ঘৰৰ মানুহ থাকাই ঘৰ নাছিলে তো নৰা ঘৰত আছিলোঁ আমি
মই মোৰ মা দেউতাই খুব সততাৰে তুলিছিল মোক খুব সততাৰে লখিমপুৰ শ্ৰীবিহাত মোৰ জন্ম মাধৱদেৱ জন্মস্থান লেটেকু পুখুৰীত মোৰ জন্ম তাতেই মই সংগীতৰ বা সংস্কৃতিৰ নাটকৰ অভিনয়ৰ সামগ্ৰিকভাৱে এটা বঁটা পাইছিলোঁ সৰুতে মোৰ দেউতা ভাল ভাৱৰীয়া আছিল খুব ভাল ভাৱৰীয়া গতিকে মোৰ ওচৰত নবীন শিল্পী সমাজ মাধৱদেৱ জন্মস্থানৰ কৃষ্টি সংঘত সেই সময়ত ল'ৰাক ছোৱালীৰ প্ৰৱেশ নিষেধ আছিল নামঘৰলৈ হওক বা কৃষ্টি সংঘৰ সেই প্ৰেক্ষাগৃহতে হওক তেতিয়া মোক মানে সৰু লিলপিলীয়া এটা ল'ৰা আছিলোঁ ক্লাছ 8 মানত তেতিয়া মোক ছোৱালী কৰি পেলাই সজাই পেলাই মোক সেই নাটকবিলাক পৰিপূৰ্ণ কৰিছিল দেউতা বকুচাত উঠি প্ৰথম নামঘৰত নাটক কৰিছিলোঁ তাৰপৰা মোৰ শ্ৰদ্ধাৰ বহুত কেইজন দাদাৰ সংগত তেওঁলোকৰ তত্ত্বাৱধানত নাটক কৰিলোঁ মই নবীন শিল্পী সমাজত তাৰপিছত বিফিয়া নাটকমত নাটক কৰিলোঁ তাৰপিছত গুৱাহাটীত নাটক কৰিলোঁ বাহালতা নাটক কৰিলোঁ ইন্দ্ৰমণি ছটা নাটক শিকিলোঁ এই নাটক কৰি থাকোঁতে শিকি থাকোঁতেই মোক নিমন্ত্ৰণ জনালে অসমৰ বিখ্যাত নাট্যদল হেঙুল থিয়েটাৰৰ প্ৰযোজক পৰিচালক অদ্বিতীয় পৰিচালক মোৰ দৃষ্টিত স্বৰ্গীয় প্ৰশান্তদাই ফনুদাই আৰু তেতিয়া মই 1993 চনৰ 11 জুলাইত মই থিয়েটাৰত সোমাওঁ আৰু তেতিয়াৰ পৰা আজি 32টা বছৰে হ'ল প্ৰায় মই একাডেমি থিয়েটাৰ কৰি আছোঁ কিন্তু এই যে মই কৰি আছোঁ এয়া মোৰ কাৰণে ডাঙৰ কথা 32টা বছৰ একে ঠাইতে নাটক কৰি থকা এই কম্পিটিশ্যন এই প্ৰতিযোগিতাৰ যুগত বহুত টান কথা কিন্তু মোক যি ঠাইত অসমৰ ৰাইজে সেই 1993 চনত এটা ল'ৰা মৃদুল বুলি চিনাকি পাইছিল সেই ল'ৰাটো বুকু লৈ লৈ কিন্তু আজি 32টা বছৰ মই মানুহৰ বুকুতে আছোঁ আৰু মই বিশ্বাস মই মানুহৰ বুকুত থাকি মই কেতিয়াবা নাইকিয়া হৈ যাম কিন্তু বুকুত থাকিয়ে যাম গতিকে অসমৰ ৰাইজে মোক বহুত মৰম কৰিছে অসমৰ ৰাইজৰ মৰমৰ অবিহনে কেতিয়াও এই মই বোলা যিটো মানে মানুহ মৃদুল বোলা সেই দুখীয়া ঘৰৰ ল'ৰাটো আহি পেলাই আজি 32টা বছৰ নাটক কৰি থাকিব নোৱাৰিলেহেঁতেন সেইকাৰণে মই মোৰ সমস্ত মানে ইয়াৰ কাৰণে যিখিনি মোৰ উৎসৰ্গা মই মোৰ অসমৰ দৰ্শককে কৰোঁ আৰু তেনেকৈ আহি আজি কৰি আছোঁ আৰু সেই লখিমপুৰত এতিয়া মোৰ মা দেউতা থাকে ভাইটিহঁত থাকে মা দেউতা ইয়ালৈ আহি থাকে লখিমপুৰতো আমাৰ নিজাকৈ এখন যাক কয় ঘৰ যাৰ অৰ্থ হ'ল ঘৰ তেনেকুৱা ঘৰ আছে আৰু ইয়াতো আমি আছোঁ এইকেইটা প্ৰাণী অহা যোৱা কৰি থাকোঁ মোৰ ঘৰলৈ আহে সোনকালে আহি পেলাই মা দেউতাও আহে মা দেউতা এতিয়া অকণমান অসুস্থ হৈছে গতিকে আমি এনেকৈ জীয়াই আছোঁ আৰু ইয়াতো তাতো চবতে মিলাই এইখিনিতে মই অকণমান সুধিছোঁ মই পাহৰিছোঁ ঠিক অকণমান আলফাৰ লগতো মৃদুল ভূঞা জড়িত হৈছিলে মই যদি ভুল কোৱা নাই অকণমান সেই কথাখিনি যদি অকণমান কয় হয় মই এটা সময়ত প্ৰায় 89 চন মানতে খুব সম্ভৱ 88-89 চন মানতে মই সংগঠনত মই সদস্য হিচাপে ভৰ্তি হৈছিলোঁ আৰু মই এতিয়াও মনত আছে প্ৰথম আমাক সংগঠনত ভৰ্তি কৰিছিল সিদ্ধাৰ্থ ফুকনতে সিদ্ধাৰ্থ ফুকন ছাৰহঁত তেতিয়া আমাৰ তাত আছিলগৈ আমাৰ তাত লখিমপুৰৰ সেই সময়ত আলফাৰ ঘাটি বুলিলেও কম মানে বেছি কোৱা নহয় ভুল কোৱা নহয় গতিকে সেই সময়ত আমি সেই সময়ত তেখেতসকলৰ তত্ত্বাৱধানত আমি সংগঠনত যোগদান কৰিছিলোঁ কিন্তু মই যিখিনি দিন সংগঠনত কাম কাজ কৰিলোঁ খুব সততাৰে কৰিছিলোঁ আৰু এটা সময়ত কিবা কিবি কাৰণত ভুল বুজাবুজিতেই হওক বা কোনোবাই কৰা কিছুমান কামৰ কাৰণে হওক ঘৰত থাকিব নোৱাৰা অৱস্থা হৈছিল আৰু সেই সময়তে আলফাই মোক 5,000 টকা দিছিলে 5,000 টকা দি মোক কৈছিল তুমি এইটো লাইনত ক'ৰবাত পঢ়িবলৈ গুচি যোৱা 5,000 টকা সেই সময়ত বহুত টকা আছিল মোৰ এতিয়াও মনত আছে মোৰ ঘৰ নৰাৰ আছিলে মই 3,000 টকা দি টিং কিনিছিলোঁ ফ্ৰণ্ট ছাইডটো টিং মাৰি দিছিলোঁ এনেকৈ পিছতে নৰা হৈ আছিলে গতিকে তেনেকৈ আহি মই গুৱাহাটীলৈ আহিলোঁ নাটক কৰিলোঁ নাটক শিকিলোঁ আজিও মোৰ লগত কিন্তু সংগঠনৰ প্ৰতিজন মানুহ যিখিনি মানুহ মই লগ পাইছিলোঁ মৰম কৰিছিলোঁ আজিও সমানে মৰম কৰি আছে গতিকে মই কোনোদিন সংগঠনৰ কাম কৰোঁতে কোনোদিন কেতিয়াও কাৰো মনতো দুখ দিয়া নাছিলোঁ আৰু কোনো মই অপকৰ্ম কৰা নাছিলোঁ যিখিনি মানুহে আমাৰ কিছুমানে ক'ব নোৱাৰাকৈ ওপৰলৈ গম নোপোৱাকৈ কিছুমান কাম বন কৰিছিল যাৰ কাৰণে অকণমান মানুহৰ আমি বিতুষ্ট হৈছিল মানুহ তেনেকুৱা কোনো কামত মই হাত দিয়া নাছিলোঁ আৰু তেনেকৈ তেতিয়াও যি মৰম কৰিছিল আজিও মোক মৰম কৰে পৰেশ বৰুৱা ছাৰে আমাক অকণমান ঘৰুৱাই হয় মোৰ বন্ধু এজনৰ পেহীক বিয়া কৰাইছে পথালি পাহাৰৰ তুমি জানিবা
আজি বহুত দিনৰ আগলৈকে পৰশ বছৰ মাহঁতে কথা পাতি থাকে, মিছেছৰে কথা পাতে, বোৱাৰী বুলিয়ে মাতে, ঘৰৰ খবৰ লয়, গাঁৱৰ খবৰ লয়, দেশৰ খবৰ লয়। গতিকে তেওঁলোকো ভালে থাকক, য'তে আছে ভালকৈ থাকক। বাকী সেয়াই আৰু মৰম কৰে চবে। আজি স্বচ্ছতাহঁত মোৰ ঘৰলৈ আহে, মোক মৰম কৰে, মোক লৈ যায় ক'ৰবালৈ। কিন্তু মোৰ গাত মানে কি কোনো দাগ নাই। মই কোনো আজিলৈকে সংগঠনৰ হৈ একো বেয়া কামত লিপ্ত হোৱা নাছিলোঁ। বেয়া কাম মানে কি, কোনো বেয়া কাম কৰা নাই, কিন্তু যিখিনি মানুহৰ দৃষ্টিত যে এইখিনি কাম নকৰিলেও ভাল আছিল, তেনেকুৱা কাম কৰা নাই। এইখিনিতে আমি ক'ব বিচাৰিছোঁ, তাহানিৰ সেই এজন আলফাৰ জোৱান আৰু আজি এজন আপোনালোকৰ অন্তৰত থকা অভিনেতা, সুদক্ষ অভিনেতাই বুলিয়েই কওক বা সফল অভিনেতাই বুলিয়েই কওক, আপোনালোকৰ হৃদয়ত অন্য স্থানেই দিয়ক, সেইটো আপোনালোকৰ কথা। কিন্তু এজন সঁচাৰ্থত যদি আমি ক'বলৈ যাওঁ, তেজিক নায়ক যাক কোৱা হয়, তেজেৰী কিং, এয়াই হ'ল মৃদুল ভূঞা। এইখিনিতে অকণমান সংলাপ, পুনৰ এটা সংলাপলৈ আহিছোঁ, আপোনাৰ একেবাৰে ভাল লগা এটা সংলাপ। মই এইবছৰ 3খন নাটক কৰিম, তাৰে 2খন নাটকৰ 2টা সংলাপ ক'ম। যিহেতু আহি আছে অহা বছৰ, এই বছৰ আমাৰ 7 তাৰিখৰ পৰা আৰম্ভ হ'ব। 3খন নাটক লৈছোঁ, অভিজিতৰ 2খন নাটক। এখন হ'ল তপস্যা। তপস্যাৰ অবিহনে কেতিয়াও, সাধনাৰ অবিহনে কেতিয়াও কোনো কাম সম্পূৰ্ণভাৱে সিদ্ধি নহয়। আৰু এখন নামটো অকণমান বেলেগ ধৰণৰ, মহিলাসকলৰ কাৰণে এটা জিকাৰ খাই যোৱা নাম, মুচি দিম তোমাৰ সেন্দুৰ। মুচি দিম তোমাৰ সেন্দুৰ। সেন্দুৰ মানুহে কপালত দিয়ে, সেন্দুৰ মেছেজ দিয়া পৰ্যায়টো হ'লে সেনেকৈ নাৰীৰ শেষ দিন হয়, কপাল উকা হৈ যায়। এটা বেলেগ ধৰণৰ কাহিনী এখন নাটক আমি আৰম্ভ কৰিছোঁ, যিখন নাটকৰ নাম হ'ব মুচি দিম তোমাৰ সেন্দুৰ। আৰু এখন ৰাজদ্বীপৰ বিশ্বনাথজীয়ে আছে, মই বিশ্বনাথজীয়ে আছে আৰু মুচি ডিমৰ 2টা সংলাপ ক'ম। তপস্যাখনৰ সংলাপ মই এতিয়াও ভালকৈ গম পোৱা নাই, এইটো মই ওপৰৰ পৰা জনাৰ পিছত মাত্ৰ সংলাপখিনি ক'ম। এখন হ'ল মুচি দিম তোমাৰ সেন্দুৰ। এই ভালে আছা? তোমাক কেনেকৈ দেখিলে, তোমাৰ এই কপালৰ ফটো দেখিলে মোৰ কেতিয়াবা বিৰাট ভয় লাগে জানা। এই তোমাৰ চুলি তাৰিত হাত বুলালে কেতিয়াবা বুকুখন কঁপি উঠে, কিয় নাজানো। মই ভাল পাওঁ, তুমি মোক ভাল পোৱা, মই তোমাৰ কাৰণে সৰ্বস্ব দিম, তুমিও মোৰ কাৰণে সৰ্বস্ব দিবা, কিন্তু ভয় লাগে জানা। এই যে হাতখন দেখিছা, এইখন হাতেৰে কেতিয়াবা তোমাৰ কপালত হাত বুলাইছিলোঁ, কেতিয়াবা চুলিত হাত বুলাইছিলোঁ, কেতিয়াবা এই হাতখন তোমাৰ শত্ৰু হ'বলৈ মন যায়, আৰু মন যায় মচি দিবলৈ তোমাৰ কপালৰ সেন্দুৰ। মুচি দিম তোমাৰ সেন্দুৰ। এনেকুৱা কিছুমান সংলাপ থাকিব, খুব চেঞ্চিটিভ এটা কাৰবাৰ, এটা বেলেগ ধৰণৰ জীৱন। আৰু মই বিশ্বনাথৰ এটা সংলাপ ক'ম, যে মই সদায় মানুহৰ লগত থকা মানুহ, কোনোদিন কেতিয়াও জাতিক অপকাৰ কৰা নাই, কেতিয়াও কোনোদিন জাতিক মই বেইমানি কৰা নাই, জাতিক ঠগা নাই, কোনোদিন কেতিয়াও মোৰ জাতিৰ মানুহে মই বেয়া কাম কৰা নাই, মই নকৰোঁ। মই বিশ্বাসঘাতক নহয়, মই সদায় সমাজৰ লগত থকা মানুহ, জাতিৰ লগত থকা মানুহ, মই বিশ্বনাথ। সংলাপ শুনিলে শুনিয়ে থাকিবলৈ মন যাব, কিন্তু আকৌ এবাৰ শুনিব বিচাৰিছোঁ আমি। ইয়াৰ আগত আপুনি সূৰ্য থিয়েটাৰত আছিল, সূৰ্যত আছিল, তাত এখন সুন্দৰ নাটক আছিল মোৰ কেঁচুৱাই কান্দিছে। তাৰ এটা সাংঘাতিক ধৰণৰ এটা সংলাপ আছিল, যি কৈ কৈ আপুনি কান্দে হাঁহে, তেনেকুৱা ধৰণৰ এটা সংলাপ আছিল। যদিহে মনত পৰে অকণমান সেই সংলাপটোৰ মাজলৈ যদি আমি ঘূৰি যাওঁ। এতিয়া আকৌ বেলেগ নাটক মূৰত সোমাই গ'ল যে গোটেই পাজুল হৈ যায়, মানে কিমান আজি 30টা বছৰ কত সংলাপ মূৰত সোমাইছে, জাগা নাইকিয়া গৈছে, কেতিয়াবা কাণেদি ধোঁৱা ওলাই যায়, মানে শব্দবিলাক ওলাই গুচি যায়। যোৱা বছৰ কিছুমান খুব ভাল এখন নাটক আছিল, যিখন নাটকত কোনো কাৰিকৰী কৌশল নাছিল, কোনো বেলেগ ধৰণৰ ডেন্স নাছিল, কোনো বেলেগ কোনো কৌশলেই নাছিল। এটাই কৌশল আছিল কাহিনী, এটাই কৌশল আছিল অভিনয়, এটাই কৌশল আছিল যে মানুহৰ মৰম। মানুহৰ মৰমে এখন নাটক কিমান ওপৰলৈ লৈ যাব পাৰে তাৰ জ্বলন্ত প্ৰমাণ আছিল যোৱাবাৰৰ মোৰ কেঁচুৱাই কান্দিছে। এতিয়া তাৰ সংলাপ, এটা কাম কৰিবা জানা, মই তোমাক এটা বুদ্ধি শিকাই দিওঁ। যদি মই কেতিয়াবা নাথাকোঁ, তুমি কেঁচুৱাটো ক'বা নাকান্দিবি, দেউতাই বহুত দূৰলৈ গৈছে, আহোঁতে পুতলা আনিব, বেলুন আনিব, ই হাঁহিব। যদি তেতিয়াও কেঁচুৱাটোৱে কান্দি থাকে, তাক ক'বা নাকান্দিবি, তোৰ দেউতাৰে মৰি ভূত হৈ গৈছে। ভূত
হাঁহিব ভয় কৰিব আৰে ক'বা আৰু মিছাকৈ ক'বা ধেমালি কৰিবা অন্ততঃ সেইটো গম পাব তাৰ বাপেকটো কৰোবাৰ আছে ধন্যবাদ কৈছোঁৱেই মই ইতিমধ্যে উল্লেখ কৰিছোঁৱেই যে শুনিলে শুনি থাকিবলৈ মন যাব আৰু সেয়েহে হয়তো এই মানুহজনক আপোনালোকে অন্তৰত ঠাই দিছে ট্ৰেজেডি কিং হিচাপে আৰু এজন সুদক্ষ অভিনেতা মই কৈ শেষ কৰিব নোৱাৰোঁ হয়তো আপোনালোকে সকলোৱে জানে মৃদুল ভূঞা বুলি ক'লে অন্য এক চিনাকি দিব নালাগে মৃদুল ভূঞাক কাৰো সৈতে চিনাকি দিব নালাগে মৃদুল ভূঞা হৈ আছে আৰু সকলোৰে অন্তৰত এতিয়াও সোমাই আছে সেইবাবে সকলো ঢাপলি মেলে এখন থিয়েটাৰ যেতিয়া আপোনালোকৰ কাষলৈ যায় মৃদুল ভূঞাক চাবলৈ আপোনালোক ঢাপলি মেলে মৃদুল ভূঞাক লগ পাবলৈ আপোনালোক ঢাপলি মেলে মৃদুল ভূঞাৰ অভিনয় চাবলৈ আপোনালোক দৌৰে বা দৌৰি যায় মৃদুল ভূঞাৰ কেৱল অভিনয় চাবলৈকে যায় আৰু এইজনেই সেই মৃদুল ভূঞা যিজন মৃদুল ভূঞাৰ অভিনয়ে আপোনাক অন্য এক মাত্ৰা দিয়ে মই ইয়াতে এটা কথা কওঁ তুমি এটা কথা কৈছা মৃদুল ভূঞা বুলিলে মানুহবিলাক দৌৰি যায় ঢাপলি মেলি যায় হয় মোক মৰম কৰে মোক চাবলৈ আহে মোক মৰম দিবলৈ আহে কিন্তু এই যে মোক কিয় মৰম দিয়ে মানুহে এইকাৰণে মৰম দিয়ে যে মই প্ৰতিজন মানুহৰ বুকুৰ মাজত আছোঁ থিতাপি লৈ আছোঁ মই জানো মই যিমানবিলাক মানুহ পাওঁ প্ৰত্যেকে এটা কথা কয় যে মৃদুল তোমাক আমি বহুত মৰম কৰোঁ আৰু প্ৰতি বছৰে তোমাৰ এখন নাটক নাচালে আমাৰ ভাল নালাগে এয়া মোৰ কাৰণে কিন্তু ডাঙৰ আশীৰ্বাদ আৰু মই কওঁ এই যে মানুহখিনি মোক চাবলৈ সন্ধিয়া পকেটৰ পইচা খৰচ কৰি আহে এইখিনি হ'ল মোৰ ভগৱান এই মানুহখিনি হ'ল মোৰ ভগৱান আৰু মই বাৰে কওঁ মই কেৱল নাটক কৰিবলৈ চেষ্টা কৰোঁ সদায় মই নাটক এখনৰ বিষয়বস্তুৰ ওপৰত জোৰ দিবলৈ চেষ্টা কৰোঁ আৰু সেই বিষয়বস্তুৱে এনেকুৱা এটা জোৰদাৰ জেগালৈ যাব লাগে আৰু এটা খুব পৰিষ্কাৰ এখন নাটক কৰিব বিচাৰোঁ যিখন নাটক পৰিয়ালৰ প্ৰত্যেকেই একেলগে বহি সমানে উপভোগ কৰিব পাৰে প্ৰত্যেকেই ইজনে সিজনে নাটক চাই অহাৰ পিছত ইজনে ইজনৰ মনৰ ভাৱ শ্বেয়াৰ কৰিব পাৰে মই সদায় তেনেকুৱা নাটক কৰি যোৱাৰ পক্ষপাতি মই তেনেকৈ জীয়াই থাকিব বিচাৰিছোঁ মানুহৰ মাজত মই আকৌ কওঁ মই মৃদুল নামৰ এই যে নাটক কৰি ভাত খোৱা মানুহটো নাটক কৰি মোৰ পৰিয়াল পোহপাল দিয়া মানুহটো নাটক কৰি মোৰ বেমাৰী মা দেউতাৰ দৰৱ যোগান ধৰা মানুহটো কিন্তু আপোনালোকৰ বুকুৰ মাজৰ পৰা কেতিয়াও নেৰিব মোৰ নাটক নাচায় মোক আপোনালোকে নাটকত ভাল নোপোৱা হ'ব কেতিয়াবা নচোৱা হ'ব সেইটো ডাঙৰ কথা নহয় কিন্তু মোৰ নাটক নাচালেও আপোনালোকে যাতে মোক বুকুৰ মাজতে সোমাই ৰাখে যাতে প্ৰতিজন বুকুখন চুই চালে গম পাওঁ টুকুৰিয়া চালে গম পাওঁ য়েছ ইয়াত এজন মানুহ আছে মৃদুল মই তাৰে কামনা কৰিছোঁ কৈছে ইতিমধ্যে সুন্দৰকৈ উল্লেখ কৰিছে আৰু মই এইখিনিতে মৃদুল ভূঞা ডাঙৰীয়াক এটা কথা জানিব বিচাৰিছোঁ মই সুধিব বিচৰা নহয় জানিব বিচাৰিছোঁ যিহেতু এটা পৰিৱেশত আপুনি ডাঙৰ হৈছে আমাৰ সেইটো ফালে মই আমাৰ বুলি কৈছোঁ আমাৰ সেইটো পৰিৱেশত ভাওনা বা ৰাস যিহেতু আপুনি মাধৱদেৱৰ জন্মস্থানত কাষতেই জন্ম আৰু সেই অঞ্চলটোত এটা বেলেগ এটা পৰিৱেশ হয় যেতিয়া ৰাসৰ সেই পৰিৱেশ সময়খিনিত অকণমান যদি ৰাসৰ মাজলৈ আমি সোমাই যাওঁ ৰাসৰ যদি কিবা সংলাপ যদি আপুনি কংস হওক বা কালকেতু বসুদেৱৰ মই এটা কথাই কওঁ লেটেকু পুখুৰী জেগাকণ হ'ল প্ৰতিটো বস্তুৰে ভৰপূৰ জেগা হয় ধানৰ পৰা মাছৰ পৰা মানুহৰ মনৰ পৰা চব ভৰপূৰ জেগা হয় আৰু সকলোতকৈ ডাঙৰ কথা মাধৱদেৱৰ য'ত জন্মস্থান তাত সংস্কৃতি এটা সুন্দৰ বতাহ তাত থকা জীয়াই থকা মানুহবিলাকে সদায় মানে তাল খোল প্ৰসংগৰ শব্দৰ এই বতাহ খাই জীয়াই আছে আমিও তেনেকৈ ডাঙৰ হৈছিলোঁ আৰু আমাৰ জেগাকণ অসমৰ প্ৰত্যেকেই জানে যে মাধৱদেৱৰ জন্মস্থান জগতগুৰু মাধৱদেৱ ক'লে আৰু ক'বলৈ বাকী নাই আমি হয়তো খুব ভাগ্যৱান আমি তাৰ মানুহখিনি গতিকে ৰাসৰ কথা ক'বলৈ গ'লে আমাৰ তাত ৰাস হৈছিল মই কৈছোঁ মই সৰুতে ৰাসত কি হয় ছোৱালী প্ৰেক্ষাগৃহত উঠিবলৈ নিদিয়ে থানত আৰু তেতিয়া মই দুৰ্ভোগী হৈছিলোঁ দুৰ্ভোগী হোৱা এতিয়াও মনত আছে মই সংলাপ এতিয়াও মনত আছে কিয় দাদা পাহৰিছোঁ সংলাপ পাহৰিছোঁ মুঠতে দৈৱিকী হওঁতে যেতিয়া বিয়াৰ দিনাখন গৈ কিবা সেইটো অনৰ্থক মই কিবা সেইটো এনেকুৱা কিবা অলপ বেলেগ ধৰণৰ সংলাপ আছিল পাহৰি গৈছোঁ বহুত যুগ হ'ল কিবা সেইটো মৃত্যুদণ্ড ল'ব লাগে আজি মথুৰা নিৰিখ বজাই
ৰজা তুমি সৰ্বশক্তিমান এনেকুৱা আছিল এই তুমিয়ে ক'ব পাৰিবা বেছি ভালকৈ তোমাৰ মনত আছে মই ডবেকিউ কৰিছিলোঁ বহুত দিন হ'ল পাহৰি গৈছোঁ নহয় তেতিয়া মানে মোৰ মাৰ ভণ্টিহঁতো সৰু মাৰ ব্লাউজ মলে নহয় লোকৰ ব্লাউজ আনি মই ধুই পকি বাৰু লওঁ আৰু সেইদিনাখন কোনো এটা ব্লাউজ ঘূৰাই দিব নোৱাৰোঁ এইকাৰণে নোৱাৰোঁ মই খুলি থোৱা ঠাইতে ব্লাউজটো থাকি আহে আৰু ৰাতিপুৱা চব মানুহবিলাক মোক ঘৰলৈ আহে মৃদু মোৰ ব্লাউজটো কি কৰিলি মই বোলো থাকি আহিলে তেনেকুৱা এটা অৱস্থা মনত পৰে এতিয়া মোৰ গতিকে ৰাসৰ মাদকতাই বেলেগ আমাৰ তাত ৰাসৰ মাদকতা বেলেগ আৰু এটা কথা কওঁ পৰিপূৰ্ণ এখন ঠাই যিখন ঠাইত সকলো আছে কি নাই তাত ভাল অভিনেতা আছে মই মোৰ কথা কোৱা নাই ভাল নাট্যকাৰ আছে ভাল কৰ্মী আছে ভাল নাটকৰ পৰিৱেশ আছে নাটকৰ বতাহ আছে নাটকৰ ভোগ আছে য'ত আজিকালি আমাৰ তাত ক'ব নোৱাৰাকৈ নাটকৰ জোৰটো অকণমান কমিছে মানুহবিলাক চব ব্যস্ত হৈ গ'ল তথাপিতো ৰাসৰ সময়ত উলহ মালহে আমাৰ তাত ৰাস পতা হয় ৩-৪ দিন ৰাস পতা হয় আৰু সেই কথাখিনিলৈ মনত পৰিলে মোৰ এতিয়াও মনত পৰে ওচৰতে আমাৰ তাত এটা পুল আছিল কণপাই পুল বুলি কয় তাৰমানে কণপাই হাজৰিকা বোলা এজন মানুহৰ দোকানৰ কিনাৰত এটা পুল আছিল কণপাই পুল আমাৰ এতিয়াও মন আছে আমি যেতিয়া ৰাসত শিকিবলৈ যাওঁ তেতিয়া আমি ৰাস চাহ শিকি গৰম উঠিলে কণপাই পুলত গা ধোঁ কেতিয়াবা এতিয়াও মনত আছে কেতিয়াবা গেঞ্জি চেঞ্জি উঠি গ'লে সুদাগাৰে গ'লে যাওঁ তেনেকুৱা বহুত কথা মনলৈ আহে আৰু এটা ৰাস বুলিলে কথা মনত পৰিছে মই কওঁ তেতিয়া মানে কি আমি তাৰমানে কৃষ্ণ ভাও ল'বলৈ বিৰাট আমি কৃষ্ণ ভাও নাপাওঁ আৰু কিছুমান আমাতকৈ ভাল কৃষ্ণ ভাও দিয়া মানুহ আছে আমি এবাৰ ধান্দা কৰিল কি আমি কৃষ্ণ ভাও ল'ম মই কৃষ্ণ ড্ৰেছ চাছ পিন্ধি ৰৈ আছোঁ যিজন অৰিজিনেল কৃষ্ণ ওলাবলৈ নাপালে মইতো ওলাই গৈছিলোঁ এনেকৈ গোটেই হাহাকাৰ হৈ গ'ল কৃষ্ণ ক'ত কৃষ্ণ হাঁহক একানিছে মাক দেউতাকে চিঞৰ বাখৰ কৰিছে মই এনে বেলেগ কৃষ্ণ ওলাই গুচি গ'লোঁ ৰাস বুলি ক'লে বহুত কথা মনলৈ আহি গৈছে দিয়া মোৰ আমি বহু কথা পাতিলোঁ আৰু বহু আপোনালোকক তথ্য দিলোঁ তেওঁ ইতিমধ্যে বহুখিনি কথা উল্লেখ কৰিলেই হয়তো কেতিয়াৰ পৰা ব্যস্ত হ'ব আকৌ পুনৰ মই 7 তাৰিখৰ পৰা ব্যস্ত হ'ম 7 তাৰিখৰ পৰা আমি পূৰাদমে আমি নাটকৰ কাম আৰম্ভ কৰিম এখন নতুন থিয়েটাৰ ৰাজধানী থিয়েটাৰ যিখন থিয়েটাৰে বহুত আশা বুকুত বান্ধি ওলাব বিচাৰিছে আৰু ৰাজধানী থিয়েটাৰৰ পজিটিভ মানে যোগাত্মক দিশ সেইটোৱেই হ'ল এতিয়ালৈকে যিমানখিনি কাম আগবঢ়াব লাগে এখন নতুন থিয়েটাৰ তাতকৈ বহুত কাম আগবাঢ়িলে প্ৰায় 95% কাম অলৰেডি সম্পূৰ্ণ হৈছে নাটক 3খন আহি গৈছে আমাৰ হাতত এতিয়া মাত্ৰ আৰু এটা বৃহৎ গ্ৰুপ আমাৰ বহুত ডাঙৰ এটা গ্ৰুপ যিটো গ্ৰুপ তাৰমানে ভাইমমান থিয়েটাৰৰ এটা বৃহৎ গ্ৰুপ হ'ব তাৰমানে ইমানখিনি মানুহ যিজন মানুহলৈকে চাই সেইজনেই চিনাকি যিজন মানুহ চাই সেইজনেই একদম পটুতা আছে অভিনয়ত সুন্দৰ অভিনয় কৰে প্ৰতিজন মানুহে এনেকুৱা এটা গ্ৰুপ মই বহুত দিনৰ মূৰত পাইছোঁ আৰু মোৰ আশা এই বৃহত্তৰ যুদ্ধাখিনি লৈ পেলাই মই আগবাঢ়ি যাব পাৰিম আৰু সমস্ত নিৰ্ভৰ কৰিব নাট্যকাৰজনৰ ওপৰতো অভিজিত ভট্টাচাৰ্য আপোনালোকে জানে খুব সুন্দৰ নাট্যকাৰ আজি যুগত স্বনামধন্য নাট্যকাৰ ৰাজদীপ আহিছে মোৰ লগত প্ৰথমবাৰ কৰিব গতিকে আমি চব মিলি ৰাজধানীক এটা গতি দিম যিটো গতিয়ে দুৰ্বাৰ গতি ল'ব যিটো দুৰ্বাৰ গতিৰে অসমৰ প্ৰতিখন থিয়েটাৰৰ ৰাজধানী হিচাপে পৰিগণিত হ'ব ৰাজধানী থিয়েটাৰ প্ৰায় 9মহীয়া এক যাত্ৰা এই যাত্ৰাৰ তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগে লগে আজিৰ এই অনুষ্ঠানৰ পৰা মই উদীপ তেনেকৈ বিদায় লৈছোঁ চাই থাকিব NKTV+।